পৰৱৰ্তী সময়ত ইউএমএফৰ নেতৃত্বত যিসকল আছিল তেওঁলোকে ল'ব পৰা নাই। নহ'লে 1996 চনত এজিপি নেতৃত্বাধীন প্ৰফুল্ল কুমাৰ মহন্তৰ লিডাৰশ্বিপত যিখন চৰকাৰ হৈছিল, সেই চৰকাৰখনক তেতিয়া ইউএমএফ দলত 8টা সিটত টিকেট দিবলৈ প্ৰফুল্ল মহন্ত ডাঙৰীয়াই নিজেই যাচিছিল আৰু তেওঁলোকক 12টা টিকেট লাগে। এই কাজিয়াত তেওঁলোকে টিকেট নল'লে। নহ'লে তেতিয়াই আকৌ আজি আমি হয়তো ইউডিএফ গঠন কৰিব লগা নহ'লে। গতিকে এই ইতিহাসটো যেহেতু আমি দেখিছোঁ, পঢ়াটোতো পঢ়িছোঁ, মোতকৈ আপোনালোকে নিশ্চয় বেছি পঢ়িছে। মোৰ এই বয়সত যেহেতু এই উত্থান পতন ৰাজনৈতিকবোৰ মই নিশ্চয়কৈ দেখিছোঁ, গতিকে কলিতা চাপ নিশ্চয় সাক্ষী আছে। আমাৰ চেণ্ট্ৰেল কমিটিৰ কোনোবা এখন মিটিঙৰ পিছত আমি ৰাতি এনেই বহিছোঁ কথা বতৰাৰ মাজত। কোনোবা এজন কৰ্মীয়ে হঠাৎ কৈ দিলে যে এইবাৰ পঞ্চায়তত আমি টিকেট দিবলৈ মানুহ বিচাৰি হয়তো নাপাওঁ। তেতিয়া মোৰ খুব খং উঠিছিল আৰু মই সময়ে কৈছিলোঁ যে 26ৰ নিৰ্বাচনৰ টিকটৰ কাৰণে এতিয়া মানুহ আমাৰ দুৱাৰত থিয় হৈ আছে। আগষ্টৰ 7 তাৰিখে 26ৰ বিধায়কৰ নিৰ্বাচনৰ কাৰণে এতিয়া মানুহ আমাৰ দুৱাৰত থিয় হৈ আছে। আপুনি কৈছে পঞ্চায়তৰ টিকটৰ মানুহ বিচাৰি পোৱা নাযায়। আৰু সেই কথাটো অসমৰ কৰ্মীসকলে সঁচাকৈ দেখুৱাইছে। যোৱা 10 দিনৰ ভিতৰত যিখিনি জিলা সমিতিৰ যি গঠন প্ৰক্ৰিয়া, যি সভা সমিতি হৈ আছে, আপোনালোকে প্ৰচাৰ মাধ্যমত পাই আছে নিশ্চয়। মই হোজাই জিলাৰ এজন ব্যক্তি হিচাপে আজি নিশ্চয় মই এই অপ্ৰিয় কথাটো স্বীকাৰ কৰিব লাগিব বা এই দুখটো ময়ো ল'ব লাগিব যে এই যোৱা 10-15 দিনত গোটেই অসমত হৈ যোৱা নিৰ্বাচনী সভাবোৰৰ ভিতৰত আটাইতকৈ সভা আজিৰ সভাত মানুহ কম হৈছে। নগাঁও যিদিনাখন 500 চকী ব্যৱস্থা কৰা হৈছে, 700 মানুহ, 1200 মানুহ, বাহিৰৰ মানুহ যদি 1200 মানুহ। দৰংগত ধুবুৰীত নামকাচলত সেইদিনাখনতো আন্দোলন বাৰ্তাতে 1000 মানুহ, খালি আমি লিখিছা 1000 মানুহ বৰপেটাত। য'ত এনেকুৱা এটা অৱস্থা যে আমাৰ বিধায়কজনকে মানুহে কে ভাই বাদ দিয়া না, কংগ্ৰেছত আহি যোৱা, কি কৰি আছে, ক'ত দল শেষ কৰোঁ। সেইটো সমষ্টিতে যেতিয়া জিলাত যেতিয়া গঠন কৰিব গ'ল, 1000তকৈ অধিক কৰ্মী তাত উঠাইছে। আমি আঘাত পাইছোঁ নিঃসন্দেহে, কিন্তু আমি হতাশ হোৱা নাই। গতিকে এই যিটো পৰাজয় আমাৰ হৈছে, এই পৰাজয়ে মই ভাবোঁ মোৰ ব্যক্তিগত বিবেচনা যে এই দলৰ আয়ু এই পৰাজয় বৃদ্ধি কৰিছে। আমি যিটো গতি গৈ আছিলোঁ, ড্ৰাইভাৰে গাড়ী এক্সিডেণ্ট কেতিয়া কৰে, দুৰ্ঘটনা এক্সপাৰ্ট ড্ৰাইভাৰৰ হাতত গাড়ী দুৰ্ঘটনাগ্ৰস্ত তেতিয়া ডেনকাৰ হয়। মৃত্যু জীৱনত 40 বছৰ হৈ গ'ল, গাড়ী চলাই আছোঁ, আজিলৈকে কুকুৰা পোৱালিটা আমাৰ মাৰি পোৱা নাই। এই কথাটো যেতিয়া তাৰ মনত আহে, তেতিয়াই গাড়ী দুৰ্ঘটনাগ্ৰস্ত। আমি যিটো গতিত গৈ আছিলোঁ, আৰম্ভ কৰিছিলোঁ 10জন বিধায়কৰ পৰা। যেতিয়া আমাক কোৱা হৈছিল দল গঠন কৰি আমি যিদিনাখন নিৰ্বাচনত উপনীত হৈছিলোঁ, ইয়াত জ্যেষ্ঠ যিসকল হৈ আছে, 2005 চনৰ 5 অক্টোবৰ তাৰিখে যিসকল আছিল তেওঁলোকে জানে, চেলেঞ্জ কৰা হৈছিল। প্ৰথম কোৱা হৈছিল বুঢ়াত ডিম এটা পাব আপোনালোকে, ইউটিউব বনাইছে, দল বনাই। তাৰপিছত কোৱা হ'ল ছিংগল ডিজিটত থাকিব, ডবল ডিজিট